স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেললে। সো কথা হল আপোনালোকক যোৱা বছৰৰ পৰা মই ভিডিঅ' কিছুমান দি আছিলো যে অষ্টম যি দৰমহা আয়োগ অৰ্থাৎ 8th পে কমিশ্যন 8th পে কমিশ্যন কনষ্টিটিউট কৰাৰ সময় ইতিমধ্যে হৈ গৈছে, কিন্তু চেন্ট্ৰেল গভৰ্ণমেণ্টে তেওঁলোকে এতিয়ালৈকে গঠন কৰা নাছিলে পে কমিশ্যনখন গঠন কৰাৰ বস্তুটো ক্ৰুচিয়েল এই বস্তুটোৰ কাৰণে, কাৰণ যিহেতু যোৱা বছৰ মানে যোৱাবাৰ যিটো আমাৰ পে কমিশ্যন গঠন কৰিছিলে সেই 2016 চনৰ পাছত 2026 চনৰ 1 জানুৱাৰীৰ পৰা পে কমিশ্যন লাগু হ'ব লাগে। আৰু এই পে কমিশ্যনখন লাগু হ'বৰ কাৰণে কিছুমান কথা বহুতখিনি ইম্পৰ্টেণ্ট থাকে, যেনে ধৰি লওক আপোনালোকৰ পে কমিশ্যনখন ফৰ্ম হ'ব লাগিব। পে কমিশ্যনখনৰ এটলিষ্ট ধৰি লওক 2 বছৰমান সময় থাকে, মানে নিৰপেক্ষভাৱে চব মানে যিবিলাক বিভাগ থাকে, চব ডিপাৰ্টমেণ্ট যিবিলাক আছে বা যিবিলাক ধৰি লওক যিমানখিনি মানুহ আছে প্ৰত্যেক বা যিবিলাক ইউনিয়ন আছে প্ৰত্যেকৰে যিবিলাক সমস্যা আছে, গ্ৰেড পে হ'ব পাৰে, তেওঁলোকৰ প্ৰমোচনৰ হেৰি হ'ব পাৰে, তেওঁলোকৰ নতুন মানে পোষ্ট ক্ৰিয়েশ্যনৰ হ'ব পাৰে, সকলো ধৰণৰ বস্তুবিলাক চালি জাৰি চাই পেলাই তেওঁলোকৰ গোটেই ৰিপৰ্ট দিবৰ কাৰণে এখন পে কমিশ্যনৰ প্ৰয়োজন। আৰু সেই পে কমিশ্যনে যেতিয়া সেই ৰিপৰ্ট ছাবমিট কৰে, সেই ৰিপৰ্ট ছাবমিট কৰাৰ পাছত ক্লেইমছ এণ্ড অবজেকশ্যনৰ সময় থাকে, তেতিয়া সকলো যিবিলাক ইউনিয়ন থাকে বা ডিপাৰ্টমেণ্টছ থাকে বা গভৰ্ণমেণ্টৰ যিবিলাক মানে বিভাগ থাকে, সকলোৱে সেই ক্লেইমছ এণ্ড অবজেকশ্যন তেওঁলোকে দিয়ে যে এইখিনি আমাৰ হিচাপত নহ'লে, এনেকুৱা ধৰণৰ আমাৰ গ্ৰেড পে হ'ব লাগিছিলে, এই পষ্টটো আমাৰ এনেধৰণৰ হ'ব লাগিছিলে, সেইবিলাক। চ' তাৰ পাছত এটা ফাইনেল মানে পে কমিশ্যনৰ ৰিপৰ্ট ওলায় আৰু সেইটো গভৰ্ণমেণ্টলৈ যায় ফাইনেল এপ্ৰুভেলৰ কাৰণে। তাৰপিছত গভৰ্ণমেণ্টে এপ্ৰুভ কৰাৰ পাছত পে কমিশ্যন লাগু হয়। চ' এই কাম কাজখিনি কৰোঁতে মিনিমাম প্ৰায় 2 বছৰৰ পৰা 2.5 বছৰ সময় লাগে। কিন্তু আজি আপোনালোকে দেখিলে আমি 2025 চনৰ আজি জানুৱাৰীৰ 16 তাৰিখ, যথেষ্টখিনি সময় গুচি গ'ল। আৰু আমি ধৰি ললো যে 2026 চনৰ মাজভাগলৈকে এই বস্তুখিনি যদি গুচি যায় তেতিয়াও লাগু বাৰু 1 জানুৱাৰী 2026 পৰাই হ'ব, কিন্তু সেই কাম কাজখিনি কৰিবৰ কাৰণে পে কমিশ্যনৰ যিখন কমিটি আছে সেইখনক যথেষ্টখিনি সময় প্ৰয়োজন হ'ব। এতিয়া আজি আমি দেখিলো যে আজি পুৱাৰ ভাগত আমি দেখিলো যে পে কমিশ্যন কোনো ধৰণে গঠন নহ'ব বুলি মিনিষ্টাৰ অফ ষ্টেটে ক্লিয়াৰলি কৈছিলে। কিন্তু তাৰ পাছত বিভিন্ন যিখিনি ইউনিয়ন আছে আমাৰ ষ্টেটৰটো বাৰু কথা নকয়, চেন্ট্ৰেলৰ যিখিনি আছে তেওঁলোকৰ যিখিনি মানে প্ৰতিবাদ বুলিয়ে ক'ব লাগিব আৰু তেওঁলোকৰ যি মানে বলিষ্ঠ ভূমিকা, সেই বস্তুটোৰ পৰিপ্ৰেক্ষিতত তাৰপিছত আমি দেখিলো যে মাননীয় প্ৰধানমন্ত্ৰী ভাৰতৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অষ্টম দৰমহা আয়োগৰ মানে ক্ৰিয়েশ্যনত তেওঁ সন্মতি দিলে আৰু সেই সিদ্ধান্ত ইতিমধ্যে বলবৎ কৰা হৈছে। চ' 8th পে কমিশ্যন চেন্ট্ৰেলি আৰু ফৰ্মেলি বৰ্তমান ফৰ্ম হৈছে। ইয়াৰ অলপ দিনৰ ভিতৰতে ষ্টেটত সেইটো ফৰ্ম হোৱাৰ ঘোষণা কৰা হ'ব। চ' যিমানখিনি ইউনিয়ন আছে বা যিমানখিনি ডিপাৰ্টমেণ্টছ আছে সকলোৱে এতিয়া গিয়াৰ আপ হ'বৰ হ'ল, কাৰণ যিমানখিনি আশা আছে মানে দৰমহা লৈ পেলাই হওক, গ্ৰেড পে লৈ পেলাই হওক, বা নিজৰ পোষ্ট লৈ পেলাই হওক, বা পোষ্ট ক্ৰিয়েশ্যন লৈ পেলাই হওক, বা পোষ্ট আপগ্ৰেডেশ্যন লৈ পেলাই হওক, সকলোখিনি বস্তু এই পে কমিশ্যনৰ জৰিয়তে কৰিব পৰা যাব। চ' সেইটোৰ কাৰণে সকলো বহুত একেবাৰে মানে সাজু হৈ থাকক। চ' আজি পে কমিশ্যন গঠন কৰাৰ হিচাপত কি কি কৈছিলে মই বস্তুখিনি একবাৰ দেখাই দিওঁ, চাই লওক। मैं साथियों इसके बाद में आता हूं, जो कैबिनेट में नहीं था फैसला, लेकिन आपकी जानकारी के लिए रखना चाहता हूं। माननीय प्रधानमंत्री जी ने केंद्र सरकार के सभी कर्मचारियों के लिए 8th सेंट्रल पे कमीशन को मंजूरी दे दी। 8th सेंट्रल पे कमीशन आप सब जानते हैं 1947 से अब तक 7 पे कमीशन हुए हैं, और प्रधानमंत्री जी ने एक रेगुलर रिदम के साथ पे कमीशन बनाने का जो एक संकल्प लिया है, उसके हिसाब से 2016 में लास्ट पे कमीशन 7th पे कमीशन स्टार्ट हुआ था, तो 2026 में इसका टर्म कंप्लीट होता है। उससे वेल बिफोर 2025 में 8th पे कमीशन स्टैब्लिश करने से सफिशिएंट टाइम मिलेगा, so that the recommendations can be received well before the completion of the period of 7th pay commission. এতিয়া পে কমিশ্যনৰ কথাটো কওঁতে এটা বস্তু মানে নিশ্চিতভাৱে ক'ব লাগিব যে পে কমিশ্যনখন হোৱাৰ পিছত লাভ কি হ'ব। আৰু এই বস্তুটো বহুতে ভাবিছে যে বহুত বেছি দৰমহা আহিব, তেনেকুৱাও নহয়, বহুত বেছি দৰমহা নাবাঢ়ে। ইয়াতে বস্তুটো কি হয়, আপোনালোকৰ যেতিয়া পে কমিশ্যন লাগিব, ছাপ'জ এইবাৰ মই ফৰ এক্সাম্পল একেবাৰে সহজভাৱে লৈছোঁ যে ফিটমেণ্ট ফেক্টৰ 2 বুলি ধৰিছোঁ। ফিটমেণ্ট ফেক্টৰটো সেই বস্তুটো হয় একেবাৰে সহজ অৰ্থত যদি বুজিব বিচাৰে, আজি আপোনাৰ যিটো পে স্কেল হয়, ছাপ'জ 14,000 আপুনি পে বেণ্ডত আপুনি আছে, 14,000 আৰু আপোনাৰ গ্ৰেড পে 6,200 টকা, অৰ্থাৎ আপোনাৰ বেচিক পে হৈছে 20,200 টকা। চ' যেতিয়া ফিটমেণ্ট ফেক্টৰ 2 হ'ব, এই যিটো আপোনাৰ পে বেণ্ডৰ যিটো পে স্কেল আছিলে 14,000ক 2 দি
পূৰণ কৰা হ'ব সেইটো 28000 হ'ব আৰু আপোনাৰ যিটো গ্ৰেড পে আছিলে 6200 টকা সেইটো 2 দি পূৰণ কৰা হ'ব সেইটো হ'ব আপোনাৰ কিমান 12400 টকা অৰ্থাৎ আপোনাৰ বেসিক পে কিমান হ'ব 28000 প্লাস 12400 টকা কিমান হ'ল 40400 টকা 40400 rupees সো এই 40400 rupees আপোনালোকৰ ইনিশিয়াল পে হ'ব কিন্তু এটো 40400 টো আপোনালোকৰ ইনিশিয়াল পে নহয় এতিয়া আপোনালোকে চাওক যদি আপুনি আজি প্ৰথম পে যদি আপুনি লৈ আছে 20200 টকা যেটো বেসিক প্লাস আপোনালোকৰ এতিয়া 53 নে 56% দিয়ে কিমানটো আছে সো সেই যিমানখিনি আছে সাপোজ আপোনাৰ 31000 32000 মান আপোনালোকৰ বেসিক প্লাস ডিএ আপোনালোকৰ হৈ আছে সো যেতিয়া পে কমিশন আপোনালোকৰ লাগিব ডিএ টো আপোনালোকৰ ৰাউন্ড অফ হৈ যাব অৰ্থাৎ ডিএ টো 0 হৈ যাব সো যেটো আপোনাৰ হৈ আছিল সো ওভাৰঅল যেটো বাহিব 40000 সামথিং হ'ব সো হেতু আপোনালোকৰ ইনিশিয়াল পে হৈ যাব সো যদি কবলে যাও আপোনালোকৰ মানে 7000 ৰ পৰা 11000 12000 মিনিমাম যেটো এবছৰ দুবছৰ 3 বছৰৰ ভিতৰ যিখিনি মানুহ আছে সেইখিনিৰ কিমানখিনি বাঢ়িব সো যাৰ বেছি দৰমহা তেওঁলোকৰ তাতকে বেছি বাঢ়িব সো ফিটমেন্ট ফেক্টৰ লৈ পেলে যদি বেছি ভালকে বুজিবলৈ আপোনালোকৰ আছে দেন আপোনালোকে বহুত ভালদৰে বস্তুটো আপোনালোকে বুজি লব মোৰ ভিডিও দিয়া আছে হেতু আপোনালোকে ভালদৰে চাই লব সো পে কমিশনত আপোনালোকৰ সক মিনিমাম যিখিনি গ্ৰেড 3 কথা কৈছো গ্ৰেড 3 ক্ষেত্ৰত আপোনালোকৰ 7000 পৰা লৈ পেলাই 10000 ৰ ভিতৰত যিখিনি 3 বছৰৰ ভিতৰত আপোনালোকৰ চাকৰি হৈছে তেওঁলোকৰ সেই 7 ৰ পৰা 10 ৰ ভিতৰত বা 6 পৰা 10 ৰ ভিতৰত তেনেকুৱাখিনি বাঢ়িব পাৰে সো মই একচুয়াল ফিগাৰটো মই যেটো ভিডিও বনোৱা আছে আপোনালোকে মোৰ পে কমিশনৰ ভিডিওটো চাব পাৰে তাতে বহুত ভালদৰে এই বস্তুটো বনোৱা আছে এটো আপোনালোকে চাই লব পাৰিব এতিয়া কথাটো হল যে যেহেতু পে কমিশন বৰ্তমান গঠন কৰা হৈছে এতিয়া প্ৰথমতে হ'ব যে পে কমিশন নোটিফাই হ'ব যেহেতু আজি ঘোষণা কৰিছে আপোনালোকে ভিডিওটো দেখিলে ঘোষণা কৰাৰ পিছত এতিয়া অফিচিয়াল তেওঁলোকৰ নোটিফিকেশন আহিব সো হেতুৰ পাছত ষ্টেট বিলাকতো হেখিনি গ্ৰেজুৱেলি নোটিফাই কৰিব আৰু নোটিফাই কৰাৰ পিছত তেওঁলোকে পে কমিটি ফৰ্ম কৰিব তেওঁলোকে পে কমিটিৰ ফালৰ পৰা তাৰ পিছত যেটো লাষ্ট 7 পে কমিশনৰ যিখিনি ৰেকমেন্ডেশন আছিল হেখিনিৰ ওপৰত তেওঁলোকে বিচাৰ কৰিব তাৰ পিছত ফাৰ্দাৰ এতিয়া বৰ্তমান কি ইমপ্লিমেন্ট কৰিব লাগে ফিটমেন্ট ফেক্টৰ কিমান হ'ব লাগিব ফাইনান্সিয়াল ইমপ্লিকেশন কিমান হয় গুটেখিনি বস্তু চাব ইয়াৰ ফাৰ্দাৰ আপোনালোকৰ কোন ডিপাৰ্টমেন্টৰ কি প্ৰবলেম আছে কি গ্ৰেড পে বঢ়াব লাগে কোনটো পোষ্ট ধৰিলক গ্ৰেড 2 পৰা গ্ৰেড 3 লে নিব লাগে গ্ৰেড 3 পৰা গ্ৰেড 2 লে নিব লাগে গ্ৰেড 2 পৰা গ্ৰেড 1 লে নিব লাগে তেনেকুৱা ধৰণৰ যিবিলাক আপগ্ৰেডেশন আছে হেখিনি বস্তু চাব ইয়াৰ লগে লগে গ্ৰেড পে কাৰ ইনহান্স কৰিব লাগে সো তেনেকুৱা ধৰণৰ বহুতখিনি বস্তু আছে সো সেই বস্তুবিলাক পে কমিশনে চাব আৰু পে কমিশনে ৰেকমেন্ড কৰিব গভৰ্ণমেন্টক আৰু ফাইনাল বস্তু হেতু গভৰ্ণমেন্টে এপ্ৰুভ কৰাটো মানে হেতু ফাইনাল সিদ্ধান্ত আৰু সো এনেকুৱা ধৰণৰ বস্তু বৰ্তমান মেইন কথাটো হৈছিল যে পে কমিশন নোটিফাই কৰাটো পে কমিশন নোটিফাই হৈ গৈছে এতিয়া বাকি কাম কাজখিনি যিখিনি ইউনিয়ন আছে যিখিনি ডিপাৰ্টমেন্টস আছে তেওঁলোকৰ হাতত বাকি গুটেই বস্তুখিনি সো আমি আশাবাদী যে বহুত ভাল ফলাফল এটা আমি পাবলৈ সক্ষম হয় অষ্টম দৰমহা আয়োগৰ যি সিদ্ধান্ত হ'ব তাৰ মাজত আমি পাবলৈ সিদ্ধান্ত মানে কি বুলি কম আৰু আমি সক্ষম হম আৰু লগতে যিখিনি বস্তু আমাৰ থাকি গৈছিল 7 পে কমিশনত আমাৰ ফিটমেন্ট ফেক্টৰ কম হৈছিল সেই বস্তুটো এই মানে এবাৰ যি 8 পে কমিশন হেতুত সেই বস্তুটো মানে মিলাই দিব বুলি আমি আশা ৰাখিছো বাট হেতু দেখা যাওক হেতু পাছত কি হয় অৱশ্যে গুটে বস্তুখিনি সেন্ট্ৰেলৰ ওপৰত বহুতখিনি ডিপেন্ড কৰিব সেন্ট্ৰেল পে কমিশনে কি ৰেকমেন্ড কৰে সেই বস্তুটো বহুত ডিপেন্ড কৰিব তাৰ ওপৰত তো যিকি নহওক এই পে কমিশন যেহেতু গঠন হৈছে আমি এটা ভাল ফলাফল পাম বুলি আমি আশা ৰাখিছো সো দেখা যাওক কি হয় আৰু সো সোনকালে নোটিফাই হোৱাৰ পিছত আমি বাকি ফাৰ্দাৰ আৰু ইয়াতকে বেছি আমি কথা পাতিম সো থ্যাংক ইউ নতুন ভিডিওত আকৌ লগ পাম আজিলৈ মানে